हेलो एवरीवन मैं अन्य भिडिओ आपनाक स्वागतम जानाइछु। আজি মই অকনমান স্কিন কেয়াৰৰ টিপস লৈ আহিছো। এইটো হৈছে বায়োটিকৰ টনাৰ। অকনমান কটন লৈ লব, তাতে কেইটুপালমান দিব, দি পেলাই মুখত ভালদৰে এপ্লাই কৰি লব। এপ্লাই কৰাৰ পাছতে আপুনি মই এটো ইউজ কৰো পিলগ্ৰিমৰ সিৰাম হয়, ফেস সিৰাম। ইয়াৰে মোৰ এটো পুৰণা এটা আছে, মই হেটোই ইউজ কৰিছো, নতুনটো খোলা নাই, এটো নতুনকে আনি থোৱা হৈছে হে। ইয়াৰে কেইটুপালমান মুখত এপ্লাই কৰি লব। এপ্লাই কৰাৰ পাছত ভালকে টানি পেলাই লগাব, যাতে ৰিংকলস বিলাক নপৰে। মানে সিৰামটো স্কিনখন টাইট কৰি ৰাখে, সেই কাৰণে সিৰামটো ইউজ কৰিব লাগে। আৰু টনাৰটো ইউজ কৰিব লাগে পোৰ্স বিলাক খুলখাবৰ কাৰণে, যিবিলাক লেতেৰা আপোনাৰ ফেস ওয়াশেও সাফা কৰিব নোৱাৰে, সেইবিলাক টনাৰে সাফা কৰি দিয়ে। হেতু কাৰণে টানি লগাব লাগে, কানৰ গুৰিলৈকে এনেকৈ টানি লগাব, অকমান ৰিলেক্স ফিল হ'ব। তাৰ পাছতে মই ৰাতি ইউজ কৰো এল'ভেৰা জেল। যেতিয়া ঠাণ্ডা দিন আহে, ঠাণ্ডা দিনত মই অকনমান নাৰিকল তেলৰ লগত মিক্স কৰি লগাও, আৰু গৰম দিনত মই এনেকৈ নৰ্মেলি লগাও। হেতু আপুনি এনেকৈ টানি পেলাই যদি লগাই, তেনেহলে আপোনাৰ স্কিনখন ভাল হৈ থাকিব, টাইট হৈ থাকিব, ৰিংকলস নপৰে। আৰু চকুৰ গুৰিটো অকনমান লগাই দিব। এল'ভেৰা জেলটো এনেও স্কিনৰ কাৰণে ভাল হয়, আৰু চুলিৰ কাৰণেও ভাল হয়, গতিকে ডিঙিটো অকনমান লগাই দিব। আৰু এইটো মই ইউজ কৰো সুগাৰ পপৰ লিপ বাম। লিপ বামটো মই ইউজ কৰি ভালেই পাইছো, বেয়া নহয়। চাওকচোন কিমান ধুনীয়া গ্লো আহি থাকে স্কিনখনত, বহুত ধুনীয়া হয়, কোমল কৰি থয় মানে স্কিনখন, বহুত ধুনীয়া হয়। আজিৰ ভিডিঅ' ইমানে, বাই বাই।